লটাৰী খেলাৰ নামত ৰাজ্যত চলি আছে ভয়ংকৰ জালিয়াতি মন্দিৰ তথা শিক্ষানুষ্ঠান কমিটিক মেনেজ কৰি খেল চলাই তৃতীয় পক্ষই পুৰস্কাৰৰ আশাত ৰাইজে ক্ৰয় কৰা টিকটত লাভ নকৰে পুৰস্কাৰ ৰাজ্যজুৰি লটাৰী মাফিয়া চলোৱা কোন এই ৰাজা আলী এনবি নিউজৰ হাতত লটাৰী খেলৰ আঁৰৰ বিস্ফোৰক তথ্য কাৰণ খেলবিলাক মন্দিৰ কমিটি নিজে চলাই আছে নে এটা দুষ্ট চক্ৰ খেলবিলাক চলাই আছে আজি চাব মন্দিৰ কমিটিক 3 লাখৰ পৰা 7 লাখ টকাত খেলাখন ঠিকা ভিত্তিত লৈ আছে দুষ্ট চক্ৰটোই ইয়াত 4 পৰা 5 জন ব্যক্তি আছে হল অসমত তেখেতসকলে তাৰমানে পাব্লিকক টুপি পিন্ধাই এনেকৈ কোটি কোটি টকা আত্মসাৎ কৰি আছে লুটি আছে ইয়াৰ ওপৰত মোৰ এটা অনুৰোধ অসম চৰকাৰ প্ৰশাসনৰ ওপৰত গতিকে ইয়াৰ ওপৰত এটা উচ্চ তদন্ত কৰক আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক হয় ৰাজ্যৰ চৌদিশে যেনিয়ে চাব তেনিয়ে উপহাৰ কুপনৰ খেল নামি দামী বিলাসী গাড়ী দেখুৱাই বিক্ৰী কৰিছে কোটি কোটি টকাৰ লটাৰীৰ টিকট কিন্তু এনবি নিউজৰ অনুসন্ধানত ওলাই পৰিছে উপহাৰ কুপনৰ খেলৰ ক'লা অধ্যায় তথ্য অনুসৰি এই উপহাৰ কুপনৰ খেলৰ আঁৰত থাকে লটাৰী মাফিয়া চক্ৰ এই চক্ৰই প্ৰথমে মন্দিৰ পৰিচালনা সমিতি আৰু কোনো শিক্ষানুষ্ঠানৰ সমিতিৰ ওচৰলৈ যায় আৰু মন্দিৰ বা শিক্ষানুষ্ঠানৰ বেনাৰত লটাৰী খেল অনুষ্ঠিত কৰাৰ বাবে চুক্তিবদ্ধ হয় বিনিময়ত মন্দিৰ বা শিক্ষানুষ্ঠানৰ সমিতিক আদায় দিয়ে 3 পৰা 7 লাখ টকা খেলখনত নাথাকে নিৰ্দিষ্ট কমিটিখনৰ কোনো ভূমিকা এনেদৰে কমিটিক 3 পৰা 7 লাখ টকা আদায় দি লটাৰী মাফিয়াই হজম কৰে কোটি কোটি টকা আৰু এনেদৰে চুক্তি হোৱাৰ কথা প্ৰকাশ কৰিছে নলবাৰীৰ কটলাকুছিৰ গণেশ মন্দিৰ সমিতিয়ে যেহেতু আমি নতুন এইবাৰ আমি প্ৰথম এনেকুৱা লটাৰী খেল এখন পাতিবলৈ গৈ আছোঁ আমাৰ অভিজ্ঞতাটো আমাৰ কাৰোৱেই নাই আমাৰ যিখন কমিটি গতিকে আমি তৃতীয় পক্ষ মানে আমি অকল মানে যিখিনি আমাৰ টিকেট বিক্ৰী কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকৰ হেৰি কৰিছিলোঁ এটা হয় আমি নোহোৱা নহয় যে আমি এটা এগ্ৰিমেণ্ট এটা কৰিছিলোঁ যে মানুহৰ লগত যিখিনি মানুহৰ লগত আমি মানে প্ৰথম ধৰক আমি খেলখন পাতাৰ পিছত তাৰপিছত আমাৰ এই মন্দিৰৰ যিখিনি আমাৰ শুভাকাংক্ষী আছে প্লাছ আমাৰ আজীৱন সভ্য আছে গোটেইখিনিৰ আলোচনা মৰ্মে যে থাৰ্ড পাৰ্টি এটা হ'লে আমাৰ এইটো খেলখনৰ এটা বদনাম হ'ব গতিকে থাৰ্ড পাৰ্টি নোলোৱাকৈ আপোনালোকে আমি নিজেই মন্দিৰৰ পৰা পৰিচালনা কৰোঁ সেইটো ব্যৱস্থা কৰি আমি নিজৰ হেৰি কৰিছোঁ আৰু যিখন আমাৰ আপোনালোকে হয়তো দেখিছে যে আপোনাৰ যিখন আমাৰ এইখন এখন চুক্তি হেৰি কৰিছে সেইখন অলৰেডি সেইখনৰ আমি এইটো কেঞ্চেল কৰিছোঁ আমি মন্দিৰৰ পৰা সম্পূৰ্ণভাৱে এই খেলখন পৰিচালনা কৰিম বুলি ৰাইজৰ আগত অৱগত কৰিছোঁ অৱশ্যে সমিতিয়ে এই চুক্তি বাতিল কৰা বুলি সদৰি কৰে এয়া এক উদাহৰণহে ৰাজ্যত চলি থকা প্ৰায়বোৰ উপহাৰ কুপনৰ খেল তৃতীয় পক্ষ তথা লটাৰী মাফিয়াৰ জৰিয়তেই চলে অভিযোগ অনুসৰি এই মাফিয়াৰ মাষ্টাৰ মাইণ্ড ৰাজা আলী ওৰফে ইছলাম আলী ৰাজা আলীৰ নেতৃত্বতেই চলে লটাৰী খেলৰ ক'লা বেহা মইতো কৈছোঁ ভাই বুলিয়ে কৈছোঁ এলা বাদ দিয়া এখন খেল কিবা খেদ খেদি পেলাই আৰু কিবা এখন নিজে বেপাৰ কৰ আৰামত নকৰোৱে মই এনেও এখনতে গোটেই দি লাষ্ট কৰি দিয়া খান লাছে মোৰ এখন এনেও লটাৰী কামেই নাই কাম নাই পজিশ্যন দেখা নাই প্ৰতিকো বাদ দিছি প্ৰতিকো এখন লাজ বাদি দিছি আপুনিও এখন লাজ বুলি মণ্ডলেও বাদ দিব মণ্ডলেও কৈছে আন নাই কাম নাই আমি এতিয়া মাৰ্কেটত গম নাপাইছো টিকেট বেচবা যায় মানুহ নুপচা হৈ গৈছে এতিয়া জকে যা ততে কলাই চব ভুৱা 2 নম্বৰী অমুক তমুক 12 মাৰি খেলা নিউজ কৰিলে মোক এৰেষ্ট কৰিব নেকি মোক এৰেষ্ট কৰা দিছোন এৰেষ্ট কৰা নাই দিব মোক মই অপেন ধৰি আছো আল্লাহ দিলে কি নিউজ কৰি পেলাই মোক এৰেষ্ট কৰাব ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা লটাৰী খেলৰ টিকটত ৰাইজে পুৰস্কাৰ নোপোৱাৰ অভিযোগ এইজন যুৱকৰ তাৰমানে অসমত এতিয়া কোনো মন্দিৰ কমিটি নামঘৰ কমিটি স্কুল কমিটি কোনো এখন খেল চলা নাই এতিয়া যিবিলাক খেলা চলি আছে অল অসমত গোলাঘাট নগাঁও নলবাৰী এইবিলাক খেলা এটা দুষ্ট চক্ৰই চলাই আছে আৰু ইয়াত অল অসমত খেল কৰা ব্যক্তি 4জনৰ পৰা 5জন ব্যক্তি আছে এওঁলোকে কি কৰে মন্দিৰ কমিটিৰ ওচৰত যাই মন্দিৰ কমিটিক এখন ধুনীয়াকৈ সুস্থ মগজত মিটিং এখন কৰি মন্দিৰ কমিটিক প্ৰলোভন দি পেলাই কি কৰে আৰু এই দুষ্ট চক্ৰটোই 4-5 লাখ টকাত মন্দিৰৰ বেনাৰখন লয় এই মন্দিৰৰ বেনাৰখন লৈ এখেতসকলে কি কৰে এখেতসকলে এটা ধুনীয়া প্ৰতিশ্ৰুতি দিয়ে আপোনালোকৰ মন্দিৰটো উন্নত হওক মন্দিৰটোৰ কাম কাৰ্য নিৰ্মাণ কামত আপোনালোকক আমি 5 লাখ টকা বৰঙণি দিলোঁ আৰু আপোনালোকৰ ইয়াত কোনো দায়িত্ব নাথাকে আমি খেলখন চলাম আমি প্ৰাইজ দিম আমি কিমান টিকেট ছাপাম কিমান নাচাপে সেইটো
মন্দিৰ কমিটি জ্ঞাত নহয়। কিন্তু এওঁলোকে কি কৰে, দুষ্ট চক্ৰটোই ধুনীয়াকৈ এখন সুস্থ মগজুত মিটিং এখন কৰি কমিটি এখন বনালে ধুনীয়াকৈ টিকটখিনি এখেতসকলে বনাই টিকেট ছাপাই প্ৰাইজ দিয়ে। কিন্তু মন্দিৰ কমিটি ভাবিয়ে 5 লাখ টিকট বনাব, 3 লাখ টিকট বনাব, ইয়াত আমাৰ কোনো ৰিলেশ্যন নাই। আমাৰ মন্দিৰ কমিটিটোই 5 লাখ টকা পাম, আমাৰ মন্দিৰ উন্নত হ'ব। কিন্তু এই 5 লাখ টকাত মন্দিৰ কমিটি ভাবাতকৈ এই দুষ্ট চক্ৰটোই 3 কোটিৰ পৰা 2 কোটি টকা কামাব। ইয়াত এটা দুষ্ট চক্ৰ সোমাই আছে। বঙাইগাঁৱত আছে ইয়াৰ পাৰ্টি, নলবাৰীত আছে ইয়াৰ পাৰ্টি, আপাৰ আছামত আছে ইয়াৰ পাৰ্টি। পাইকাৰকুছিৰ খেলখন হ'ল প্ৰাইজ 10টা ধৰা 20টা আছে। এই 20টা প্ৰাইজ কোনে পালে? বৰভাগৰ অনাথ আশ্ৰমৰ খেলখনৰ প্ৰাইজবিলাক কোনে পালে? কুপনখিনি মাৰ্কেটত মিলি দিয়াৰ পিছত ইউটিউবাৰে ধৰি লয়, বিজনেছ সহকাৰে ধৰি লয়। ইউটিউবাৰ গিলেও মেইন এখেতসকলে এটা কাম কৰিব লাগে। আজি টিকট ওলাইছে মাৰ্কেটত, আপুনি বিকিছে, আপোনাৰ বিজনেছ আপুনি কৰক। কিন্তু খেলখনত যি 20টা প্ৰাইজ আছিল কোনে পালে, কোনে নাপালে, সেই তদন্ত, সেই দায়িত্ব কিন্তু আপোনাৰ আছে। এতিয়া প্ৰশ্ন হয়, লটাৰীৰ নামত ৰাইজক প্ৰবঞ্চনা কৰি এনেদৰে অবৈধ ব্যৱসায় চলোৱাসকলৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবনে? নে চুমি বৰা, দীপাংকৰ বৰ্মনহঁতৰ দৰে ৰাজা আলিও কোটি কোটি টকালৈ এদিন অন্তৰ্ধান হৈ পৰিব? ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাসৰ সহযোগত নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, NB নিউজ।